আজি মই আপোনাক সকলোকে দেখুৱাম শিডিউলিং পোষ্ট। আজি পোষ্টটো কালি কেনেকৈ পোষ্ট কৰিব, এইটো শিডিউলিং পোষ্ট দেখা পাইছে এইটো। আৰু এই শিডিউলিং পোষ্টটো কৰি দেখাম আজি এই ভাইক, হয় না। শিডিউল পোষ্ট কেনেকৈ কৰিব লাগে তুমি যদি জানা বা তোমাৰ বন্ধু যিবিলাকে নাজানে সকলোৱে গম পাব, হয় না। শিডিউলিং পোষ্ট মানে বহুতে নাজানে কি পোষ্ট, মানে ধৰি লওক আপুনি মাষ্টৰ কৰে বা আপুনি চাকৰি কৰে, যিকোনো ৰেলৱে চাকৰি কৰে, আপুনি টাইম নাই, আপুনি যদি আজি এতিয়াই এটা পোষ্ট কৰে এই পোষ্টটো কালি আপুনি পোষ্ট কৰিব পাৰিব। মানে আপুনি এতিয়া পোষ্ট কৰিব, কিন্তু আপলোড এতিয়া হ'ব, আজি আপলোড হ'ব, কিন্তু এই আপলোডটো আপুনি কালি আপলোড হ'ব, আজি আপলোড নহয়, কিন্তু কালি আপোনাৰ তাতে পোষ্টটো হৈ যাব। মানে তো এই পোষ্টটো আপুনি কেনেকৈ কৰিব, আপুনি কালি বুলি নহয় আপুনি পৰহিও পোষ্ট কৰিব। আজি আপুনি আপলোড কৰিব, কিন্তু পোষ্টটো পৰহি হ'ব। ডেটবিলাক আপুনি কালি দিয়ে, পৰহি আপুনি যেতিয়া মন তেতিয়া আপুনি দিব পাৰে, এটা টাইম আছে। এইটো আপুনি 10 দিন পিছৰো আপুনি পোষ্ট কৰিব পাৰে, যিকোনো ফটো হওক ভিডিঅ' হওক। এতিয়া কেনেকৈ আপুনি পোষ্ট কৰিব এখন ফটো কালি, মই আপোনাক এক্সাম্পল দি আছোঁ, ঠিক আছে। এতিয়া মই এইটো প্ৰফাইল মই দেখাই দিছোঁ, মই আপোনালোকক দেখাই দিছোঁ। এইটো মই কেনেকৈ কালি পোষ্ট কৰিম, আজি এতিয়া পোষ্ট কৰিম, পোষ্টটো কালি হ'ব। এইটো ৰফিকুল ইছলামৰ এইটো প্ৰফাইল, ঠিক আছে। আৰু ক'ত ঘৰ আপোনাৰ? কোকৰাঝাৰ না। কিমান দিনৰ পৰা কাম কৰিছে ফেচবুকত? 5 মিনিট, ঠিক আছে। গতিকে এতিয়া মই আপোনাক দেখাই আছোঁ ইয়াত মই কেনেকৈ শিডিউলিং পোষ্ট কৰিম। আজি যিখন ফটো পোষ্ট কৰিম সেইখন কালি 12টা বজাত মই পোষ্ট কৰিম। এতিয়া মই ইয়াত যাম প্ৰফাইলত, ইয়াত যাম, এইটো ফটো পোষ্ট কৰিম, ইয়াত যাম। ফটো ভিডিঅ' যিকোনো কৰিলে হ'ল, কোনো অসুবিধা নাই, চেম একে। ইয়াত যাম, এইখন ফটো মই কালি পোষ্ট কৰিম। ধৰি লওক মই ইয়াতে গুড মৰ্ণিং, ধৰি লওক মই কালি গুড মৰ্ণিং পোষ্ট কৰিম, লিখি দিম গুড মৰ্ণিং লিখিলোঁ। তলত মই হেছটেগ দিলোঁ, এনেকৈ হেছটেগ গুড মৰ্ণিং, ধৰি লওক গুড মৰ্ণিং, হয় না, গুড মৰ্ণিং এভৰিৱান হ'ল না। এইটো লিখিলোঁ, এই ফিলিংটো বহাম, হেপী ফিলিং বহালোঁ, লোকেশ্যন বহালোঁ, যিকোনো লোকেশ্যন আপোনাৰ যে ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্ট বহাব, বগৰীবাৰী দিলোঁ। মই নেক্সট কৰিম। এতিয়া মই পোষ্টটো মই আজি এতিয়া নকৰিম ন, এই যে পোষ্ট নাও, এইটো পোষ্ট, এইটো পোষ্ট নাও, এইটো পোষ্ট নাও, এইটো এতিয়া কৰিলে এতিয়া পোষ্ট হ'ব। এইটো মই এতিয়া পোষ্ট নকৰিম, কালি পোষ্ট কৰিম। কেনেকৈ কৰিম, এই শিডিউলিংটো ক্লিক কৰিম, ইয়াত ক্লিক কৰি এইটো তলত চা শিডিউল ফৰ লেটাৰ, ইয়াত ক্লিক কৰিম। এই যে চা কালিকাৰ ডেট, আজি হ'ল 30 তাৰিখ, কালি 31 তাৰিখ, অহাকালি এই যে 31 তাৰিখ ক্লিক কৰিম, অ'কে কৰিম। এতিয়া কিমান টাইমত কৰিম মই, কালি ৰাতিপুৱা মৰ্ণিং 4 বজাত দিলোঁ, 4 বজাত, টাইমটো 4:27। এতিয়া মই এইটো কি কৰিম, এইটো 0 কৰিম, যিহেতু 4 বজাত, বা আপুনি 5 বজাত কৰিব পাৰে, আপুনি যদি মন যায় আপুনি 5 বজাতো দিব পাৰে, টাইমটো চেঞ্জ কৰি। যিহেতু মই 4 বজাত কৰিম, গতিকে মই এইটো 4 দিলোঁ। যদি আপুনি মন যায় মই 4 বজাত কৰিম, আপুনি আৰু যাব, এইটো ডেটটো এইটো থাকিল 5 বজাত, 5 কৰিব আপুনি, এইটো 5, কালি ৰাতিপুৱা 5 বজাত, 5 বাজিল। এইটো PM, এইটো PM হ'লে আবেলি হ'ব, AM হ'লে ৰাতিপুৱা মৰ্ণিং টাইম। এই যে এমটো, এইটো চাওক বগা এনেকৈ হ'ব, এইটো নহয় কিন্তু এই ওপৰটো M মৰ্ণিং টাইম, এইটো মৰ্ণিং টাইম। এই অ'কে, এইটো কি হ'ল লেখা হৈছে তাক 31 তাৰিখ 5 PM, অহাকালি পোষ্ট হ'ব এইটো। এতিয়া মই কি কৰিম, এনেকৈ কেনেকৈ পোষ্ট কৰিম, এইটো এতিয়া 1 টাইম বেক কৰিব, 1 টাইম কেনেকৈ, এইটো খালি এবাৰ বেক কৰিব। এই যে ছাৰ টুমৰ মানে অহাকালি 31 তাৰিখ 5টা ৰাতিপুৱা 5 AM, এনেকৈ এইটো পোষ্ট কৰাৰ লগে লগে আপোনাৰ পোষ্টটো হৈ গ'ল। বুজি পালা কেনেকৈ পোষ্ট কৰিলোঁ, হয় না। গতিকে আপোনালোকে যিসকলে শিডিউল পোষ্ট কৰিব নাজানে, মই যেনেকৈ দিলোঁ আপুনি এনেকৈ পোষ্ট কৰিব, কোনো ধৰণৰ প্ৰব্লেম নাহিব। আপোনাক কোনো মানুহে আপোনাক তৰ্ক কৰিব নোৱাৰিব। আপুনি চাকৰি কৰা হওক, ৰেলৱেত হওক, ডিপাৰ্টমেণ্ট কোনো চাকৰি কৰা কোনো অসুবিধা নাই, তেতিয়া আপোনাৰ ৰেকৰ্ডটো ইয়াত থাকি যাব, শিডিউলিং পোষ্ট। বুজি পালে, মানে চাকৰি কৰা মানুহ, পুলিচৰ চাকৰি কৰা হওক, BSF কৰা হওক, আপুনি শিডিউলিং পোষ্ট কৰে, আপোনাক কোনেও একো কৰিব নোৱাৰিব, কেছ দিলেও একো কৰিব নোৱাৰিব। মানে আপোনাক মানুহে আপোনাক ক'ব পাৰে যে আপুনি 9টাৰ পৰা 4টা বজাত আপুনি চাকৰি কৰে, কেনেকৈ আপুনি পোষ্ট কৰিল, আপুনি ক'ব মই শিডিউল পোষ্ট কৰিছোঁ, লাগে এটা ভিডিঅ' বনাই দিব, আপুনি হৈ গ'ল, নহয়। বুজি পালে। আৰু যিসকলে মোৰ নাম্বাৰ লাগে, ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব পাৰে। আৰু যদি আপোনালোকে মোৰ ঘৰত আহিব বিচাৰে, ৰাতিপুৱা 9টাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত আহিব। মোৰ ঘৰ হৈছে বহলপুৰ নাথপাৰা, ডিষ্ট্ৰিক্ট ধুবুৰী। আৰু আপোনালোকে গুগল মেপত যদি চাৰ্চ কৰে অপূৰ্ব নাথ ফেচবুক অফিচ, ডাইৰেক্ট মোৰ ঘৰৰ লোকেশ্যন আপোনালোকে সকলোৱে পাই যাব, ঠিক আছে। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ঘৰত ৰাখি থৈ দিব।